প্ৰথমে আপোনালোকে এটা বাতৰি চাই লওক। আমি একশনৰ ল'ব দিছে এৰেষ্টটো কৰিব দিছে। আমি একশনৰ ল'ব দিছে এৰেষ্টটো কৰিব দিছে। এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতে কৈছে যে আমি একশন ল'ব দিছো, এৰেষ্ট কৰিব দিছো। এতিয়া মই কি প্ৰসংগত কলো বা মুখ্যমন্ত্ৰীগৰাকী কিহত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনালোকে হয়তো নিশ্চয় গম পাইছে। পৰহি দিনাখনৰ কথা আছিল, প্ৰতিদিন টাইমৰ সাংবাদিক মৃণাল কুদ্দুছক যি কেইটাই আক্ৰমণ কৰিলে, বিশেষকৈ সিজুবাৰীৰ যিটো ঘটনা আপোনালোক সকলোৱে গমেই পাইছে, সাংবাদিক যি নিগ্ৰহৰ ঘটনা, সাংবাদিক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিলে আৰু তাৰ পিছতেই সামাজিক মাধ্যমতে হওক সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিলে। কিন্তু বহু সময়ত যেন কৰবাত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। বিশেষকৈ যিকেইজনে আক্ৰমণ কৰিছিল কংগ্ৰেছী বিধায়ক ৰকিবউদ্দিন আহমেদৰ এজন নিজৰ ভতিজাক, আনহাতে তেখেতৰ ড্ৰাইভাৰজনৰ নাম হৈছে খায়ৰুল ইছলাম, আনহাতে ইজন আছিলে বিকি আহমেদ। আৰু বিকি আহমেদ হৈছে ৰকিবউদ্দিন আহমেদৰ ভতিজাক আৰু মৃণাল কুদ্দুছ দা আমাৰ সতীৰ্থ সাংবাদিক, কাৰণ আমি একেটা চেনেলতে কাম কৰো। তেখেতক ইটাৰে মাৰিছিলে, অৰ্থাৎ পানে মৰাৰ ভাবুকি দিছিলে। কিন্তু কৰবাত যেন বিধায়কৰ ভতিজাক কাৰণে যেন তেওঁ হাৰি গৈছিলে, ড্ৰাইভাৰ কাৰণে হাৰি গৈছিলে। কিন্তু যেতিয়াই মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে, তেওঁ একশনৰ কথা কলে, তাৰ পিছতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। 6টাকৈ গোচৰত তেওঁক সেই দুইজনকে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে। আমি আৰু এজন বৰ্তমান পলাতক আছে বাবুল নামৰ লোকজন, কাৰণ তিনিও মিলি পেলাই আমাৰ সাংবাদিক গৰাকীক পানে মৰাৰ যিটো চেষ্টা চলাইছিল, অপচেষ্টা আৰু আইন হাতত লৈছিল, মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল, যাতে এনেকুৱা ধৰণৰ ঘটনাবোৰ নহয়। আৰু সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছো। আৰু মুখ্যমন্ত্ৰীগৰাকীক বিশেষকৈ ধন্যবাদ দিব লাগিব, কাৰণ তেখেত নোহোৱাহেঁতেন হয়তো কেছ ৰেজিষ্টাৰ নহলহেঁতেন, হয়তো তেখেতসকল গ্ৰেপ্তাৰ নহলহেঁতেন আৰু জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পাৰিছো। ভাল লাগিছে। কিন্তু আমি এটা দাবী জনাম যাতে আমাৰ ৰাজ্যখনত পুনৰবাৰ সাংবাদিক নিগ্ৰহৰ ঘটনা যাতে পুনৰবাৰ এনেকুৱা ধৰণৰ ঘটনা নহওক। ইয়াৰ পূৰ্বে আপোনালোক সকলোৱে গমেই পাইছে, ঈশান নিউজৰ সেই সাংবাদিকগৰাকী জেলৰ ভাত খাইছিলে, কাৰণ তেওঁ কি কৰিছিলে আপোনালোক সকলোৱে গমেই পাইছে। এজন বিধায়কৰ পুতেকৰ হিট এণ্ড ৰানৰ কেছ তেওঁলোকে বাতৰি কৰিছিল, তাৰ কাৰণে তেওঁ অপৰাধ আছিল আৰু জেললৈ প্ৰেৰণ কৰা হৈছিল। তাৰ বিপৰীতে ৰিচেণ্টলি যিটো ঘটনা সংঘটিত হল, সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হল। কিন্তু কৰবাত যেন ডাঙৰ ডাঙৰ জ্যেষ্ঠ সাংবাদিকসকল মৌন হৈ আছিল, সেই কথাও পোহৰলৈ আহিছিল। কিন্তু সামাজিক মাধ্যমত আমি অনুজসকলে হওক, আমাৰ যুৱ সাংবাদিকসকলে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সেয়া টুইটাৰে হওক, হোৱাটছএপে হওক, ইনষ্টাগ্ৰামে হওক, ফেচবুকে হওক, সৰ্বত্ৰে প্ৰতিক্ৰিয়া কৰা পৰিলক্ষিত হৈছিল। তাৰ পিছতে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আকৌ এবাৰ মই আপোনালোকক শুনাবলৈ যত্ন কৰিম মুখ্যমন্ত্ৰীগৰাকীক কেনেদৰে কৈছিল, আপোনালোকে এবাৰ শুনক। এয়া আমি একশনৰ ল'ব দিছে এৰেষ্টটো কৰিব দিছে। ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেত সদায় যে সষ্টম হৈ থাকে এয়াই উদাহৰণ, কাৰণ আমি সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলো আৰু মৃণাল দাই ন্যায় পাবই লাগিব। মৃণাল দাই সেই আক্ৰমণ হোৱা নাছিল, আমাৰ গোটেই সাংবাদিক জাতিটো আক্ৰমণ হৈছিল আৰু সেই কাৰণেই সকলোৱে বিচাৰিছিল যে মৃণাল দাই ন্যায় পাব লাগে। কিন্তু এতিয়াও ন্যায় পোৱা নাই, কাৰণ আৰু এজন বৰ্তমান পলাতক অৱস্থাত আছে, দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি বিচাৰিম সেইজনকো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি হাতীগাঁও থানাই বা হাতীগাঁও এৰেষ্ট কৰি পেলাই তেওঁকো সেই 6টা গোচৰাধীন কৰি পেলাই তেওঁকো জেলৰ ভাত খুৱাব লাগে, যাতে পুনৰবাৰ আমাৰ ৰাজ্যখনত সাংবাদিক নিগ্ৰহৰ ঘটনাবোৰ যাতে পোহৰলৈ নাহে। কোনো এজন লোকে যাতে সাংবাদিক এজনৰ হাত তুলিবলৈ হলে ভয় খায়, সেইটোৱে আজি এইটো উদাহৰণ হব লাগে। আৰু যাতে আমাৰ ৰাজ্যখনত পুনৰবাৰ এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহওক, তাৰ বাবে দাবী জনাইছো। আৰু আমাৰ এই প্ৰতিবাদ চলি যাব। আৰু সকলোকে এটা অনুৰোধ, আপোনালোক সাংবাদিকসকলক হাত তোলাৰ আগত এবাৰ ভাবি চাব, সেইজন সাংবাদিকে কিন্তু আপোনাৰ বিপদৰ সময়ত থিয় দিয়ে। বেলেগ নিদিলেও আপোনাৰ বিপদটো অহাৰ সময়ত তেওঁ এবাৰ হলেও তেওঁ মাত দিয়েগে। কাৰণ বহু সময়ত চিকিৎসাৰ অভাৱত যেতিয়া আপোনাৰ ঘৰত পৰি থাকে, প্ৰথম কলটোক কলে যায় সাংবাদিকলৈ যায়। সাংবাদিকজনে যেতিয়া প্ৰচাৰ কৰে, তাৰ পিছতে হয়তো আপোনাৰ চিকিৎসা হয়। তাৰ বিপৰীতে আপোনালোকে জানে বহু সময়ত সাংবাদিকসকলে বিপদৰ সময়ত থিয় দিয়ে। গতিকে আমি বিচাৰিম যাতে সাধাৰণ লোকসকলে সাংবাদিকসকলক শত্ৰু হিচাপে নহয়, মিত্ৰ হিচাপে আপোনালোকে সেই দৃষ্টিৰে চাওক। বহু সময়ত আমি সামাজিক মাধ্যমত দেখো সাংবাদিকসকলক সাংঘাতিক এনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰে। গতিকে আপোনালোক সকলে এইবোৰৰ পৰা যাতে বিৰত থাকে। বিশেষকৈ আপোনালোকলৈ এয়া মোৰ দাবী নহয়, ৰাইজে ৰজা। গতিকে আপোনালোকলৈ এটা অনুৰোধ, দুই এজন সাংবাদিকৰ কাৰণে গোটেই সাংবাদিক জাতিক আপোনালোকে আজৰি নানিব। এতিয়াও বহু সাংবাদিক আছে, তেওঁলোক নিৰ্ভীক নিৰপেক্ষ সততাৰে কাম কৰি আছে। বহু এনেকুৱা আছে মাহেকৰ EMI-টো দিব নোৱাৰে, অথচ তেওঁলোকে সাংবাদিকতাৰ বৃত্তিটো এৰি দিয়া নাই, সাংবাদিকতাক অন্তৰৰ পৰা ভাল পায়। তেনেকুৱা সাংবাদিকো বহুত আছে। গতিকে গোটেই সাংবাদিক জাতিটোক আপোনালোকে আজৰি নানিব। সাংবাদিকক তেওঁলোকে গালি পাৰে, সামাজিক মাধ্যমত আমি কমেণ্ট দেখিবই ন, দুখ লাগি যায় সাংবাদিক বুলি নিজকে কবলৈ। ভিডিঅ'টো ইমানতে সামৰিছো, কিন্তু সামৰাৰ আগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো। তেখেতৰ কাৰণেই আজি মৃণাল দাই ন্যায় পাবলৈ সক্ষম হৈছে। দুজনক গ্ৰেপ্তাৰ কৰিছে যদিও আৰু এজন বাকী আছে। অসম পুলিচৰ ওপৰত বিশ্বাস, গুৱাহাটী আৰক্ষীৰ ওপৰত বিশ্বাস, অতি শীঘ্ৰেই সেইজনকো গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু লগতে
সকলোকে মোৰ এটা অনুৰোধ, যাতে আমাৰ ৰাজ্যখনত পুনৰবাৰ এনেকুৱা ধৰণৰ সাংবাদিক আক্ৰমণ বা সাংবাদিক নিগ্ৰহৰ ঘটনা পোহৰলৈ নাহে। ধন্যবাদ। জয় অসম।